আমিৰ খানে ৰিচেণ্টলি বিয়া পাতিছে, অৰ্থাৎ তেখেতে যোৱাকালি 61 ইয়াৰ্ছ এজত থাৰ্ড টাইমৰ কাৰণে বিয়া পাতিছে। মুছলিমলৈ এই বস্তুটো এলাউ কৰে, এজন মুছলিম হাজবেণ্ডে মাল্টিপল মেৰেজ কৰিব পাৰে, অৰ্থাৎ বহু বিবাহ কৰিব পাৰে তেখেতৰ আগৰ পত্নীসকলৰ কনচেণ্ট অনুসৰি। যদি কণ্ডিশ্যন এনেকুৱা এক্সিষ্ট কৰে যে তেখেতৰ আগৰ পত্নীসকলে ঘৰ এখন ভালদৰে চলাব পৰা নাই বা ঘৰৰ গোটেই কামখিনি কৰিব পৰা নাই, বা তেখেতৰ আগৰ পত্নীসকলৰ বেমাৰ বা আগৰ পত্নীসকলে প্ৰেগনেঞ্চি কনচিভ কৰিব পৰা নাই, তেতিয়া এজন মুছলিম হাজবেণ্ডে মাল্টিপল মেৰেজ কৰিব পাৰে। কিন্তু এট দ্য ছেম টাইম মুছলিম লত এই প্ৰভিজনটো নাই যে যদি বেমাৰ হাজবেণ্ডৰ হয় বা ৱাইফে যদি প্ৰেগনেঞ্চি কনচিভ কৰিব পৰা নাই হাজবেণ্ডৰ কাৰণে, তেতিয়া কিন্তু এজনী ৱাইফে মাল্টিপল মেৰেজ কৰিব নোৱাৰে। তো মই ভাবোঁ এইটো এটা ইনইকুৱেলিটি হয়। তো মুছলিম লত এনেকুৱা ইনইকুৱেলিটি বহুত আছে, মই নাজানো কিয় আছে, আৰু এই ইনইকুৱেলিটিটো কিয় আছে মোক মানুহবোৰে কমেণ্ট কৰি জনাবচোন।